जितु आमार ग्रेड 3 और ग्रेड 4 परीक्षा अनुष्ठित हब तार सिलेबासखन प्रकाश करिब मैं संबाद माध्यमक अनुरोध करिम जे आपनालोके जाते सिलेबासखन अलपमान बहुल प्रचार करि दिए छात्र छात्री सकल जाते उपकृत হয় आरो एबार परीक्षात एटा नतुन दिश आमी संलग्न करिसु आगते पुलिसतो करू जे एबाৰৰ পৰা निगेटिव मार्किंगर एटा सिस्टेम हब अर्थात भूल उत्तर करिले मार्किंग तो निगेटिव हब हिदिनाखन मैं फेसबुकत কৈছিলো तार पिছত आपनालोके बहुते प्रचारो करिसे एबाৰৰ जितु परीक्षा इ अलप खूब एटा चैलेंजिंग एग्जाम हब जे पार्टिकुलर एटा सब्जेक्टत 11 लाख परीक्षार्थी परीक्षा दिबो आमी जेतिया मेट्रिक परीक्षाओ पातो हाईएस्ट आमार कैंडिडेट है 5 लाख 11 लाख परीक्षार्थीक लई परीक्षा पातार रेकर्ड यूपीक बाद दी कोनो स्टेटर आजिलेके नाइ कारण यूपीए कोनोबा परीक्षा 18 लाख कैंडिडेट है तेनलोकर जनबसति बहुत किंतु অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰিব পৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিল যে এইবাৰ আমি ফিজ লোৱা নাছিল অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাসুলৰ প্ৰয়োজন নাছিল সেই কাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্স্ট পৰীক্ষাটোত যেটো এটা মানুহে ট্ৰান্সপাৰেন্সি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া লৰা ছোৱালীয়ে নিযুক্তি পাইছে হিউ প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ ক্যান্ডিডেট হৈ গল মই ইমান আশা কৰা নাছিলো পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চ্যালেঞ্জ হ'ব ডিসি সকলেও সেন্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেন্ট হয় আপোনালোকক জনাই থাকিম পুলিশ শিক্ষক বা হেলথ ডিপাৰ্টমেন্টৰ প্ৰবলেম নাই প্ৰবলেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4 ৰ পাৰ্টিকুলাৰ দুটা সাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলো আপোনালোকৰ মনত আছে যে 2021 চনত মই যেতিয়া প্ৰথম মুখ্যমন্ত্ৰী দায়িত্ব লৈছিলো সেই সময়তে ঠিক 10 মেত মই দায়িত্ব লৈছিলো আৰু তাৰ এসপ্তাহৰ ভিতৰতে এসডিজি গোলৰ ইনডেক্সখন প্ৰকাশ পাইছিল আৰু সংবাদ মাধ্যমে এক প্ৰকাৰ কব গলে প্ৰথম সপ্তাহৰ পৰাই আৰম্ভ কৰি দিছিলে যে এসডিজি গোলত আমি কেনেকে পিছ পৰি ৰলো তেতিয়া মই আপোনালোকক বুজাইছিলো যে আমি পিছ পৰা নাই আমি এটা ক্ৰম বিৱৰ্তমান পৰিবেশত আছো আমি আগবাঢ়ি গৈছো কিন্তু এজ ইউজুৱেল এটা পাৰসেপশন এটা ক্ৰিয়েট কৰা হৈছিল যে আমি পিছুৱাই গৈছিলো আৰু তেনেকে বাতৰি কাকত সমূহত বা সংবাদ মাধ্যমৰ নিউজ গোল অপজিশনে ৰিয়েক্ট কৰিলে কিন্তু তেতিয়াও মই কৈছিলো যে মই অত্যন্ত আশাবাদী মানুহ অসমে সুযোগ পালে সময় পালে অসমে আকাশ চুব পাৰে লাহে লাহে আমি ভাল কৰি গৈ থাকিম আমি পেছিমিষ্টিক হ'ব নালাগে আমি আশাবাদী হ'ব লাগে আৰু অসমে সকলো কাম কৰিব পাৰে অসমৰ মাজত সেই ক্ষমতা আছে এটা আপোনালোকক মই জনাব খুজিছো যে জুৱা কালি নীতি আয়োগে এসডিসি যেটো এসডিসি সাস্টেইনেবল ডেভেলপমেন্ট গোলৰ ইন্ডিয়া ইনডেক্স 2023-24 তেখেতসকলে প্ৰকাশ কৰে আৰু অল ওভাৰ দা কান্ট্ৰি আমাৰ যেটো পইণ্ট আছিল 57 আছিল ইন্ডিয়া এজ এ হোল 71 লৈকে আগবাঢ়ে অৰ্থাৎ আউট অফ 100 নাও ইন্ডিয়াৰ স্কোৰ কাৰ্ড ইজ 71 ৰিজন ফ্ৰম 57 অৰ্থাৎ 57 ৰ পৰা ভাৰত 71 গৈ ভৰি দিলে হেতু হল দ্যাট ওয়াজ এ স্ন্যাপশ্বট অফ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত দেশখন কেনেকৈ আগবাঢ়িছে তাৰ এটা স্ন্যাপশ্বট এতিয়া মই আপোনালোকক অসমৰ এসডিজি গোলৰ ওপৰত মই ক'ব খুজিছো 2016 প্ৰথমতে Assam was the first state government to adopt sustainable development goal as agenda of the government যে আমি আমাৰ সৰকাৰ পৰিচালনাৰ যেটো প্ৰেৰণা স্ৰোত হ'ব সেই প্ৰেৰণা স্ৰোত হ'ব to achieve the sustainable development goal
2016 যেতিয়া আমি ইয়াক আৰম্ভ কৰোঁ ভাৰত চৰকাৰে প্ৰথম 2018 ফাৰ্ষ্ট এছেছমেণ্টটো তেওঁলোকে ৰিলিজ কৰে যে ৰাজ্যখন কেনেকুৱা বা কোন ৰাজ্য কেনেকুৱা পজিশ্যনত আছে 2018 যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক আসাম ওয়াজ ইন ৰেড মানে অসম ইয়াতে এসপাইৰেন্ট কেটেগৰী এসপাইৰেন্ট মানে নিগেটিভ যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই সো আসাম ওয়াজ ইন নিগেটিভ ইন 2018 তাৰ পিছত 2019 ইনডেক্স তুলাই অসমে এসপাইৰেন্টৰ পৰা আমি পাৰফৰ্মাৰ হম and the Assam maps become yellow from the red to yellow 2022 আমি yellow হম আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যেনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিল যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো from the red আমি হালধীয়া হৈছো এতিয়া যোৱা কালি যি SDG ইনডেক্স ulale we become green tarmane now we become the front runner state so Assam journey started with aspirant category state hisabe ami amar journey arambho korisilu ami performer holu aru bikhekoi covid or samoyat ei assessment bila kora hua nasil amar sarkaror duta bosoror karyakalot ami ohomok performer opera we took Assam to front ranking state অর্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যেটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিব আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো ন্যাশনাল SDG index is 71 Assam has also become 71. Tamane sustainable development goal etia bharator সংখ্যা 71 aru Asamo 71. Tamane we are no longer below national average, we have hit the national average. Etia amar kaam hobo next 2 years to cross the national average. Ekhon state of hunger komoa, ekhon state of gender justice kora এখন স্টেটত এডুকেশন ফৰ অল পভাৰ্টি কমোৱা এটো PWD ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিড সাস্টেইন এফৰ্ট অফ 10 ইয়াৰ্স সো আজি 2018 সনত যেটো সময়ত আমি 57 পইণ্টছ আছিলো ইন SDC ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি হেউজিয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ SDG ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে খুকিয়া কৰি লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হ'ল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে Second paragraph তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain state are fast moving যে ৰেডৰ পৰা জল্দি জল্দি খেউজিয়ালৈকে গৈছে ৰেড আছিল 18ত by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ Jammu Kashmir, Uttarakhand, Sikkim, Haryana, Assam, Tripura, Punjab, Madhya Pradesh, Orissa. Tamane 2018 or from 57 we become 2023 71 that increase of 16 points 71 or jodi 57 minus kori dia then it is a increase of 16 18 jar bhal asil কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে
জম্মু কাশ্মীৰ উত্তৰাখণ্ড ছিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা এণ্ড পাঞ্জাব মধ্যপ্ৰদেশ উৰিষ্যা অৰ্থাৎ 16 নম্বৰ আমি জাম্প কৰিব পাৰিছো আজিৰ সাংবাদিক মেলখন সাধাৰণতে এই নিউজটো যদি আমি ৰেড হৈ থাকিলেহেঁতেন আজি সব পেপাৰৰ হেডলাইন হ'লহেঁতেন আৰু নিজে নিজে আপোনালোকে নিউজটো কৰবাত পাই গ'লহেঁতেন আজি মই আপোনালোকক প্ৰত্যাহ্বান জনাইছো যে স্বদেশ প্ৰেমী অসমীয়া হিচাপে স্বদেশ আৰু স্বজাতিক ভালপোৱা অসমীয়া হিচাপে can this be a headline tomorrow এইটো আমি হেডলাইন কৰিব পাৰিম নেকি বিশেষকৈ যিসকল পেপাৰে 2020ত আমি ৰঙাৰ পৰা হালধীয়া হৈ থাকোতেও নুবুজাৰ ভাউজুৰি হেডলাইন কৰিছিল আমি 21ত খেউজিয়া হওঁতে এজন ভাল অসমীয়া হিচাপে কেনুই সেই একে সাহসিকতা দেখুৱাব পাৰিম নেকি যে অসম খেউজিয়া হ'ল আৰু যাব লাগিব আগুৱাই কিন্তু ই যদি আমি ইয়াক ভাল কৰি প্ৰচাৰ কৰো মুখ্যমন্ত্ৰীজন নহয় এই এসডিজি ইনডেক্স ভাল কৰাৰ কাৰণে জেন্ডাৰ জাস্টিসত অঙ্গনবাদী কৰ্মী হেলথত আশা কৰ্মী ডক্টৰ পুলিশ কৰ্মী ঘৰ বনোৱা ডিআৰডিএ বিভিন্ন আমাৰ ফিল্ড ষ্টাফ বিলাকে প্ৰেৰণা পাব যে ইয়েস আমি 2018 পৰা ৰঙা ৰাজ্য এখনক আমি সেউজিয়ালৈ ৰূপান্তৰ কৰিম ভাৰতত বহুত ৰাজ্য আছে যাৰ ভাৰততকৈ তেওঁলোকৰ স্কোৰ কাৰ্ড ওপৰত ৰিসিভিং ন্যাশনাল এভাৰেজ ইজ দ্য ফাৰ্ষ্ট ষ্টেপ যে আজি আমি ভাৰতৰো 71 আমিও 71 আমি এটা আজি মাইলস্টোন এচিভ কৰিলো বাট এইটো শেষ নহয় এতিয়া আমি ভাৰতক অতিক্ৰম কৰি আমি ভাৰতৰ ভিতৰত আৰু বেছি শক্তিশালী ৰাজ্য হ'ব লাগিব যাতে উই ক্যান কন্ট্ৰিবিউট পজিটিভলি টুৱাৰ্ডছ দ্য ন্যাশনাল গোল আজি আমি নেগেটিভলিও দিয়া নাই এতিয়া পজিটিভলি দিয়া নাই আগতে আসাম ওয়াজ এ বাৰ্ডেন অন ইন্ডিয়া আজি আমি বাৰ্ডেন নহয় নাও উই ইকুৱেলাইজ কিন্তু এতিয়া যদি আমি আজি 72 হলুহেতেন আমি 1 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেতেন 73 হলে আমি 2 নম্বৰ ভাৰতক কন্ট্ৰিবিউট কৰা হলহেতেন সো বাই 2025 or 2024 when next SDG goal will come our target will be to cross the national average and positively contribute in this journey যে আমি পজিটিভলি কন্ট্রিবিউট কৰিম এটা মই এটা উদাহৰণ দিছো হায়াৰ এডুকেশন সাৰ্ভে যোৱাবাৰ আমি 16.7 হলো it has negatively affected us লগে লগে আপোনালোকে জানে যে কিছুদিন আগতে কলেজৰ পৰা মই মিটিং কৰিলো আমি ফ্ৰী এডমিশন স্কিম ললো নিযুত মইনা ললো অহাবাৰ মই আশা কৰিছো যে নিযুত মইনা আঁচনি ফ্ৰী এডমিশন স্কিম এই বিলাকে অহাবাৰ আমাৰ জিআৰ টো বঢ়াই দিব এটো মই গৈ বঢ়াই দিব নোৱাৰো যে মুখ্যমন্ত্ৰী বিফল তাৰ কাৰণে এটা ইকোসিস্টেম বনাব লাগে যে ইকোসিস্টেমটো কি লৰাই যাতে কলেজত বেছি পঢ়ে নতুন ইউনিভাৰ্সিটি খুলিব লাগিব নতুন কলেজ খুলিব লাগিব এইবাৰ যদি আমাৰ হায়াৰ এডুকেশন ইনডেক্সটো আমি 19 থাকিব পাৰিলোহেতেন আমি 75 মান পালো কিন্তু লাষ্ট টাইম আমাৰ হায়াৰ এডুকেশনত আমি 16.9 থাকিলো কিন্তু এইবাৰ মই আশা কৰিছো উইল ক্লক 19 কাৰণ নিযুত মইনা স্কিম আৰু ফ্ৰী এডমিশন স্কিম আৰু নতুন নতুন কলেজ হোৱাৰ কাৰণে এইবাৰ আমাৰ জিআৰ টো বাঢ়িব সো মোৰ সৰকাৰখনৰ পৰিচালনা এই কথাবিলাককে আটাইতকৈ গুৰুত্ব দি প্ৰত্যেকটো স্কিম মানুহে কয় নিযুত মইনা হিতাধিকাৰী সৃষ্টি কৰা ইয়াত হিতাধিকাৰী নাই আজি যদি অসমৰ আটাইতকৈ আমি বেনিফিটেড কোড হৈছো কোনটো ইনডেক্সত আমি আটাইতকৈ বেনিফিটেড হৈছো আটাইতকৈ ইনডেক্সত আমি বেনিফিটেড হৈছো পভাৰ্টি কমোৱা multi-dimensional poverty head count has decreased from 36 to 19% আৰু মই জানো ইয়াত আটাইতকৈ কন্ট্ৰিবিউশন কৰিছে অৰুণোদয় কোনে কোনে কন্ট্ৰিবিউট কৰিছে MGNREGA দীনদয়াল যোজনা ৰুৰেল লাইভলিহুড মিশন আয়ুষ্মান ভাৰত সব আছে কিন্তু কোনোবা যদি এটা সিঙ্গল স্কিমে এই মাল্টি-ডাইমেনশনাল পভাৰ্টি ৰোধ কৰাত আটাইতকৈ বেছি বেনিফিট কৰিছে সেই স্কিমটোৰ নামে হল অৰুণোদয় যেতিয়া এখন ৰাজ্যত 27 লাখ পৰিয়ালে মাহৰ 10 তাৰিখে 1250 টকা পাব বিনা পইচাৰ চাউল লগত থাকিব এনৰেগাত কাম কৰাৰ সুবিধা পাব পভাৰ্টি অটোমেটিক কমিব আজি আমাৰ নীতি আয়োগৰ ৰিপৰ্টত ওলালে যে অসমত পভাৰ্টি 36% পৰা 19% লৈ হ্ৰাস পাইছে আপোনালোকে বা বিৰোধীয়ে হিতাধিকাৰী বুলি কৈ থাকিলে আৰু আমি তাক দৰিদ্ৰতা দূৰীকৰণৰ অস্ত্ৰ হিচাপে কৈ থাকিলো আৰু আজি আমাৰ ৰিপৰ্টত আহিলে
যে উই হেভ ৰিডিউচ multi-dimensional poverty by 30 from 36 to 19%. সদায় মই নাৰীৰ ছোৱালীৰ জেন্ডাৰ জাষ্টিছৰ ওপৰত সদায় মই কৈ আহিছিলোঁ স্কুটি দিওঁতে বহুতে মোক কয় যে ছাৰ আপুনি খালি ছোৱালীকে দিয়ে বাট 2021 পৰাই মোৰ সিংগল মাইণ্ডেড ফোকাছ আছিলে যে চাইল্ড মেৰেজে হওক বা আমাৰ ছোৱালীক শিক্ষা দিয়াই হওক এই গোটেইবিলাকৰ জৰিয়তে আমি জেন্ডাৰ জাষ্টিছ কৰিব লাগিব আৰু আজি অসমে 71 পোৱাত মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কমোৱাৰ পিছত সেকেন্ড য'ত আমি হাইয়েষ্ট নম্বৰ পাইছোঁ সেইটো হ'ল জেন্ডাৰ ইকুৱেলিটি যি আমি ইণ্টেনশ্যনেলি চাইল্ড মেৰেজ হ'ব নোৱাৰে বিয়াৰ বয়স 18 তলত হ'ব নোৱাৰে ক'ৰবাত মানুহে কৈছে যে হাৰ্ছ কিয় হ'ব লাগে বাট ইউ সি দ্য ৰিজাল্ট টুডে ছোৱালীক পঢ়াব লাগে স্কুটি লওক চাইকেল লওক নিযুত মইনা লওক চ' অসমে নেক্সট ক'ত ভাল কৰিলে জেন্ডাৰ ইকুৱেলিটি জেজেএমৰ কাৰণে অসমে ক'ত ভাল কৰিলে ক্লিন ৱাটাৰ এণ্ড চেনিটেৰী